মহান অনুভূতির জন্ম হয়, এয়াই হৈছে প্ৰকৃত সুখ। এই সুখ স্বৰ্গীয় সুখতকৈও উচ্চ আৰু মহিমামণ্ডিত। মহাৰাজ, যি বিশ্বাসেৰে অযোধ্যাৰ সাধাৰণ প্ৰজাই আমাৰ নেতৃত্ব অন্তঃকৰণেৰে কৰিছিল স্বীকাৰ, তাত যেন আমি কিঞ্চিত মান হ'লেও আস্থালৈ ৰূপান্তৰ কৰিব পাৰিছো। এই ক্ষেত্ৰত আপোনাৰ মতামত কি সমান্তৰে? মহাৰাজ, শুনিছো সন্তজনৰ মুখে অহৰ্নিশ সাগৰণীয় লোকহিত মম কৰণীয়। মহাৰাজ, আনৰ হিত সাধনৰ অৰ্থে ব্যয় কৰিব পাৰি জীৱনৰ অমূল্য সময়, তাতে নাপায় জীৱনৰ চৰমপন্থী। অন্যহাতে মহাৰাজ, সত্যবংশী শিক্ষাগুৰুৰ নিপতি হিচাপে আপুনি যে অনুকৰণীয় আদৰ্শ কৰিছিল প্ৰতিষ্ঠা, যুগে যুগে ভৱিষ্যতৰ সমগ্ৰ সমাজে আপোনাৰ গুণানুকীৰ্তন কৰিব নিশ্চয়। মহাৰাজ, সন্মুখত আপুনি মোৰ আৰাধ্য ঈশ্বৰ, কৰো মাত্ৰ
আপোনাৰ আজি পালন আৰু কৰো এই জন্মভূমিৰ চৰণ মণ্ডল। মন্ত্ৰীবৰ্গ, আপোনাৰ উচ্চাসিত বাণী অন্তৰত মই লভিছো প্ৰেৰণা। আৰু মন্ত্ৰীবৰ্গ, মহাৰাজ মোৰ ৰাজপুত্ৰসকলক শিক্ষা গ্ৰহণৰ উপযুক্ত সময় আহি হৈছে উপস্থিত। সেয়েহে ভাবিছো মন্ত্ৰীবৰ্গ, নিমন্ত্ৰণ কৰি আনি কুলগুৰু বশিষ্ঠ দেৱক ইয়াতে শিক্ষা প্ৰদানৰ মই কৰো ব্যৱস্থা। মহাৰাজ দুখ হলে ক্ষমিব আপুনি। মন্ত্ৰীবৰ্গ, মোৰ মতে ৰাজকাৰেঙৰ এই বিলাপ আৰু বৈভৱৰ মাজত ৰাজকুমাৰসকলে জ্ঞান অৰ্জনৰ উপযুক্ত নাপাব পৰিৱেশ। গতিকে মহাৰাজ মন্ত্ৰীবৰ্গ, কুলগুৰু বশিষ্ঠ দেৱৰ তপোবনী হ'ব তেওঁলোকৰ বাবে জ্ঞান অৰ্জনৰ উপযুক্ত স্থান। মন্ত্ৰীবৰ্গ, মহাৰাজ আপুনি একেবাৰে যুক্তিপূৰ্ণ কথা আগবঢ়াইছে মন্ত্ৰীবৰ্গ। মহাৰাজ তেন্তে সেয়ে হ'ব ন্যায় আৰু আনুষ্য বিষয় আজি এই ৰাজসভা ইমানতে ভংগ কৰা হ'ল। বলক মহাৰাজ।